ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এছএছচি ডিজুত এডভান্স মেথমেটিক্সৰ ক্লাছ 9ৰ 4.3 চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ ওলাইছো। তাৰ আগতে 4.3 চেপ্টাৰটো পঢ়াৰ আগতে আমি তাৰ কিছুমান ফৰ্মুলা আমি জানিব লাগিব। এই ফৰ্মুলাখিনি তাৰ আগতে মই তোমালোকক দেখুৱাব খুজিছো। প্ৰথম 11 নম্বৰ যেটো ফৰ্মুলা আছে তোমালোকৰ কিতাপতো দিয়া আছে। ফৰ্মুলা কিটা যে a square b minus c plus b square c minus a plus c square a minus b equal minus b minus c minus b minus c c minus a minus b bc b minus c c a c minus a b c a minus b minus b minus c c minus a minus b a cube b minus c b cube c minus c cube a minus b equal minus b minus c c minus a minus b a plus b plus c a cube b square minus c square b cube c square minus a square c cube a square minus b square minus b minus c c minus a minus b bc plus ca plus ab a b square c square b square minus c square b c square minus a square c a square minus b square b minus c c minus a minus b আৰু এটা হল লাস্ট 16 2b square c square plus c square a square plus a square b square minus a to the power 4 b to the power 4 c to the power 4 equal a plus b plus c b plus c minus a c plus a minus b a plus b minus c এই ফর্মুলা কেটা আমি প্রথমে জানিব লাগিব আৰু ফর্মুলা কেটাৰ প্ৰমাণ কেটা আমি প্ৰথমে জানিব লাগিব। গতিকে প্ৰথমে আহা আমি ফর্মুলাখিনি প্ৰমাণখিনি কৰিবলৈ যাওঁ। প্ৰথমে 11 নম্বৰ ফর্মুলাটোৰ প্ৰমাণটো 11 নম্বৰত কি উলিয়াব লাগে a square b minus c plus b square c minus a plus c square a minus b equal উলিয়াব লাগে minus b minus c c minus a minus b এটো উলিয়াব লাগে। আমি লেফট হ্যান্ড সাইড স্টার্ট কৰো। লেফট হ্যান্ড সাইডৰ পৰা a square b minus c plus c square b square c minus a plus c square a minus b left hand side to প্ৰথমে লিখি লৈছো। এটা যেহেতু আমাৰ b minus c টো ইয়াত right hand side লাগিবই, এটো আমি না ভাঙো, এটো এনেকৈ থৈ দিম। ইয়াৰ পৰা আমি প্ৰথমে পূৰণ কৰি যাওঁ। b square c minus a b square plus a c square minus b c square a square b minus c plus এটা কাম কৰো b square c লগত b square b c square to লগাও plus minus a b square plus a c square এটো প্ৰথমে মিলাই লৈছো। তে কি হ'ব a square b minus c plus ইয়াৰ পৰা যদি b c কমন লও কি থাকিব b minus c ইয়াৰ পৰা যদি a কমন লও কি থাকিব b square minus c square। এতিয়া a square b minus c plus bc b minus c minus a এটো কি হ'ব a square minus b square হৈছে গতিকে কি হ'ব b plus c b minus c ভাঙি দিলো। তে সবতে b minus c এটা আছে, আমি b minus c কি ললো কমন ললো। থাকি যাব কি a square plus bc plus minus a into b plus c। এতিয়া কি থাকিলে b minus c ইয়াত কি হ'ব a square b bc এটো পূৰণ কৰিলে ab minus ac। তে কি হ'ব b minus c এটো কি কৰিব লাগিব a square লগত ab টো লৈ আহো আৰু minus ac লগত bc টো লৈ লওঁ। তে কি হ'ব b minus c ইয়াৰ পৰা যদি a কমন লও কি হ'ব a minus b ইয়াৰ পৰা যদি c কমন লও কি থাকিব c
চি দুইটাত চি আছে কি থাকিব এ মাইনাছ বি এতিয়া কি হ'ল বি মাইনাছ চি ইয়াত কি হ'ব এ মাইনাছ বি আৰু কি থাকিলে এ মাইনাছ চি এতিয়া ইয়াত আমাৰ এ মাইনাছ চি ইয়াত ওলাব দিছে চি মাইনাছ এ গতিকে যদি আমি এইটো এ মাইনাছ চিটো চি মাইনাছ এ বনাবৰ কাৰণে এটা মাইনাছ কমন ল'ব লাগিব ইয়াত এটা মাইনাছ দিলে মাইনাছটো ইয়াত দি দিলে কি হৈ যাব চি মাইনাছ এ হৈ যাব এইটো কি হৈ যাব চি মাইনাছ এ চি মাইনাছ এ এটাকে কি হৈ গ'ল ৰাইট হেণ্ড ছাইড ওলাই গ'ল যেটো প্ৰমাণ কৰিব দিছে ৰাইট হেণ্ড ছাইডটো ওলাই গ'ল গতিকে এনেকৈ আমি কমন লৈ লৈ উৎপাদক বিশ্লেষণ কৰি আমি ইয়াৰ যেটো ফৰ্মুলাটো আমি প্ৰুফ কৰিব পাৰোঁ গতিকে এইটো প্ৰুফ কৰিছোঁ তোমালোকে 12 নম্বৰটো তোমালোকে প্ৰুফ কৰিবা যেনেকৈ এতিয়া এইটো যেনেকৈ কৰিলোঁ তেনেকৈ এইটো প্ৰথমে থৈ দিবা এইখিনি পূৰণ কৰি তাৰপিছত এনেকৈ যেনেকৈ মই মিলাই মিলাই গৈছোঁ তেনেকৈ মিলাই মিলাই গ'লে চাবা এই এনচাৰটো পাই যাবা তোমালোকৰ ইয়াত এইটো কৰোঁতে আৰু এইটো কৰোঁতে একেই খালি তোমালোকৰ কি হ'ব এইখিনি পা প্ৰায় একেই হ'বগে এইখিনি পাই এই তলৰ এইখিনি পা প্ৰায় একেই হ'বগে তোমালোকে কৰি চাবা নিশ্চয় ওলাব এতিয়া মই 13 নম্বৰ এটোত যাওঁ 13 নম্বৰটোত আছে আমাৰ a cube b minus c a cube b minus c plus b cube c minus a plus c cube a minus b এতিয়া ইয়াতো আমি একই সেম কাম কৰিম ভালকে চাই যাবা এইটো পূৰণ কৰোঁ b cube c minus ab cube plus ac cube minus bc cube প্ৰথমে পূৰণ কৰিলোঁ a cube b minus c plus b cube c minus bc cube to একেলগে লৈ আহোঁ minus ab cube plus ac cube এতিয়া কি কৰিম আমি a cube b minus c plus ইয়াৰ পৰা b c কমন লওঁ কি থাকিব b স্কয়াৰ minus c স্কয়াৰ ইয়াৰ পৰা a কমন লওঁ কি থাকিব b cube minus c cube এতিয়া কি কৰোঁ আমি a cube b minus c bc ইয়াৰ পৰা ফৰ্মুলা ভাঙো b plus c b minus c a এইটো ফৰ্মুলা ভাঙো কি হ'ব b minus c a cube minus b cube formula a minus b into b square plus bc plus c square দেবে পাইছে নিশ্চয় b square plus bc plus c square আমি এইটো ফর্মুলা জানো a cube minus b cube a minus b into a square plus bc ab plus b square সেট সেম তেনেকৈ আমি ভাঙি দিছো ইয়াত কি আছে bc b minus c b minus c b square plus bc plus c square এতিয়া সবতে b minus c আছে b minus c এটা আমি কি লওঁ কমন লওঁ তেতি কি থাকিব a cube plus bc into b plus c minus a b square plus bc plus c square এটা কি হ'ব b minus c সেকেন্ডত আমরা কি হইব এইকেইটা পূরণ কৰো a cube plus b square c plus bc square minus ab square minus bc abc minus a c square আমি b minus c বনালো b minus c বনোৱাৰ পিছত কি বনাব লাগিব a minus b বা c minus a b minus c এটা আমি কি কৰো a কিউবৰ লগত আমি a minus b বনাম a কিউবৰ লগত কি কৰো আমি a কিউবৰ লগত আমি a b স্কয়াৰ টো লৈলো প্লাস ন মাইনাস a c স্কয়াৰ লগত প্লাস b c স্কয়াৰ টো লৈলো মাইনাস a b c লগত b স্কয়াৰ c টো লৈ ললো
এটা কি হ'ব b minus c ইয়াৰ পৰা a কমন ললোঁ a square minus b square ইয়াৰ পৰা কি কৰিলোঁ c square কমন ললোঁ a minus b minus ইয়াৰ পৰা bc কমন ললোঁ কি থাকিব a minus b সবতে আৰু এটা লাইন ভাঙি দিও তেতিয়া ভালকে বুজি পাবা a এটো হ'ব a plus b a minus b সবতে a minus b a minus b a minus b আছে a minus b টো লৈলো বাহিৰত কি থাকি গল a into a plus b minus c square minus bc এতিয়া b minus c a minus b a square এটো পূৰণ কৰিলো a square plus ab minus c square minus bc এতিয়া কি হ'ব b minus c c minus a square লগত কি লৈ হলো আমি c square টো লৈ ললো plus ab লগত কি ললো bc টো ললো এতিয়া আমি কি কৰো b minus c এটো a minus b দি a minus b এটো ভাঙি দিও a plus c a minus c plus ইয়াৰ পৰা যদি b কমন লও কি থাকিব a minus c এতিয়া কি হ'ল b minus c a minus b a minus c কমন লৈ ললো দুটা আছে ইয়াত a minus c এটো আৰু এটো আছে থাকি যাব কি a plus c plus b তে ইয়াত এটো a minus c আছে আমাৰ লগে c minus আছে ৰে মাইনাস এটা ইয়াত দি দিয়াৰ লগে লগে এটো কি হৈ যাব c minus a হৈ যাব আৰু এটো আমি a plus b plus c লিখি দিব পাৰো রাইট হ্যান্ড সাইড প্রুফ হৈ গল এইটো গতিকে এনেকে আমাৰ ইজিলি প্রুফ হৈ গৈ থাকিব কোনো প্ৰবলেম নাই আৰামসে প্রুফ কৰি গৈ থাকিব পাৰিম আমি এতিয়া ইয়াৰ পিছত তোমালোকক মই 14 নম্বৰটো প্রুফ কৰি দেখুৱাইছো a cube b square minus c square plus b cube plus c cube equal উলিয়াব লাগে আমি minus b minus c c minus a minus b into bc plus ca plus ab আমি লেফট হ্যান্ড সাইড লও a cube b square c square এৰো এতিয়া প্ৰথমে আমি কি কৰো এটো একেটা পূৰণ কৰো প্ৰথমটো একে ধৰণে থাকক b cube c square a square b cube a square c cube minus b square c cube তে কি হ'ব a cube b square minus c square plus b cube c square minus b square c cube to আমি একেলগে লৈ আহিলো প্লাস নহয় এটা মাইনাস কি হ'ব a b cube plus a c cube আমি এনেকে সজাই ললো এতিয়া কি হ'ব a cube আমি এটো যদি কি কৰো ঠিক আছে এটো আৰু এটা লাইন লিখি থওঁ প্লাস এটো কি হ'ব ইয়াৰ পৰা যদি b square c square কমন লৈ লওঁ এটো কি থাকিব b minus c থাকিব ইয়াৰ পৰা a কমন ললে কি থাকিব b cube minus c cube এতিয়া কি হ'ব আমি
এ কিউব এইটো যদি ফৰ্মুলা ভাঙি দিওঁ বি প্লাছ চি বি মাইনাছ চি প্লাছ বি স্কুৱেৰ চি স্কুৱেৰ বি মাইনাছ চি মাইনাছ এ এইটো ফৰ্মুলা ভাঙিলে বি মাইনাছ চি বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ এনেকৈ এইটো ফৰ্মুলা ভাঙি দিলোঁ এতিয়া চবতে বি মাইনাছ চি আছে আমি বি মাইনাছ চি বাহিৰত উলিয়াই দিওঁ এ কিউবৰ লগত বি প্লাছ চি থাকিব প্লাছ ইয়াত বি স্কুৱেৰ চি স্কুৱেৰ থাকিলে মাইনাছ এৰ লগত কি থাকিলে বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ থাকিলে এতিয়া এ কিউব বি প্লাছ এ কিউব চি পূৰণ কৰি দিলোঁ এইটো পূৰণ কৰি দিলোঁ এতিয়া বি মাইনাছ চি হ'ল তাৰপিছত আমি এ কিউব বিৰ লগত এতিয়া আমি কি কৰিম কি মিলাম এ কিউব বিৰ লগত এ বি স্কুৱেৰটো মিলাই দিওঁ এ কিউব বিৰ লগত আমি ইয়াত ইয়াত এটা ভুল এটা ওপৰৰ পৰা কৰি আহিলোঁ এ স্কুৱেৰ আছিলে এই স্কুৱেৰটো মই নিদিলোঁ সেইকাৰণে গোটেইখিনিতে এই ইয়াৰ পৰা গণ্ডগোলটো হ'ল স্কুৱেৰটো এইটো স্কুৱেৰটো দি দিবা তোমালোকে চাবা ইয়াত স্কুৱেৰ এইটো ইয়াত যিহেতু আমি স্কুৱেৰ দি পূৰণ কৰিছোঁ এ স্কুৱেৰ বি কিউব এ স্কুৱেৰ চি কিউব এ স্কুৱেৰ বি কিউব চি কিউব এইটো এ স্কুৱেৰ ইয়াত এ স্কুৱেৰ থাকি যাব এতিয়া এ স্কুৱেৰ এইটো এ স্কুৱেৰ বি স্কুৱেৰ হ'ব ইয়াত কি হ'ব এ স্কুৱেৰ বি চি হ'ব ইয়াত এ স্কুৱেৰ চি স্কুৱেৰ হ'ব এইখিনি স্কুৱেৰটো থাকি গৈছিলে এ কিউব বিৰ লগত এ স্কুৱেৰ বি স্কুৱেৰটো মই মিলালোঁ তাৰপিছত আমি কি কৰোঁ এইটোৰ লগত এইটো মিলিলে এতিয়া আমি নেক্সট এইটোৰ লগত এইটো মিলাই দিওঁ প্লাছ এ কিউব চিৰ লগত এ স্কুৱেৰ বি চি প্লাছ বি স্কুৱেৰ চি স্কুৱেৰ লগত মানে এইটো এ স্কুৱেৰ চি স্কুৱেৰ লগত মাইনাছ এ স্কুৱেৰ চি স্কুৱেৰ মাইনাছ এ স্কুৱেৰ চি স্কুৱেৰ ইয়াত কি হ'ব প্লাছ বি স্কুৱেৰ চি স্কুৱেৰ এইটো কৰি দিলোঁ এতিয়া কি হ'ব বি মাইনাছ চি ইয়াৰ পৰা কি কমন আহিব ইয়াৰ পৰা আমি এ স্কুৱেৰ বি কমন লৈছোঁ এ স্কুৱেৰ বি কমন ল'লে ইয়াত এ থাকিব আৰু ইয়াত কি থাকিব বি থাকিব এ মাইনাছ বি থাকিব এতিয়া ইয়াৰ পৰা আমি কি লওঁ এ স্কুৱেৰ চি কমন লওঁ কি থাকিব এ মাইনাছ বি থাকিব মাইনাছ ইয়াৰ পৰা যদি আমি চি স্কুৱেৰ কমন লওঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ থাকিব এতিয়া তোমালোকে এটা বস্তু চোৱা ইয়াত এটা কাম মই শ্বৰ্টকাট কৰি দিম অকণমান এ মাইনাছ বি ইয়াতো এ মাইনাছ বি আছে আমি এইটো ফৰ্মুলা নভঙাকৈ ডাইৰেক্ট কমন লৈ আহোঁ চাবা এইবিলাক এডভান্সত অকণমান শ্বৰ্টকাট শিকিব লাগিব তোমালোকে বি মাইনাছ চি এ মাইনাছ বি আমি ইয়াৰ পৰা ল'লোঁ কি থাকি যাব থাকি যায় কি সেইটো চাবা ভালকৈ এ স্কুৱেৰ বি প্লাছ এ স্কুৱেৰ চি মাইনাছ চি স্কুৱেৰ ইনটু ইয়াত কি থাকিব এ প্লাছ বি কেনেকৈ থাকিলে এ মাইনাছ বিটো ইয়াত লৈ আহিলোঁ এ প্লাছ বিটো থাকি গ'ল এতিয়া বি মাইনাছ চি এ মাইনাছ বি এ স্কুৱেৰ বি প্লাছ এ স্কুৱেৰ চি মাইনাছ চি স্কুৱেৰ এ বি চি স্কুৱেৰ এতিয়া আমি কি কৰোঁ b minus c a minus b
আমি সেইকেইটা পূৰণ কৰোঁ ইয়াত কি হ'ব এইটো পাতি দিওঁ আকৌ a স্কয়াৰ b লগত আমি a স্কয়াৰ b লগত কি কৰিম আমি যেহেতু a - c বনাব লাগিব a স্কয়াৰ b লগত আমি b c স্কয়াৰটো পাতো আৰু এই দুটা একেলগে কৰোঁ a স্কয়াৰ b লগত আমি কি কৰোঁ a স্কয়াৰ b লগত কোনটো পাতো bc স্কয়াৰ তাৰ পিছত প্লাস এটো কি হ'ব ac স্কয়াৰ a স্কয়াৰ c a স্কয়াৰ c minus c স্কয়াৰ a এতিয়া b minus c a minus b তাৰ পিছত কি হ'ব ইয়াৰ পৰা যদি আমি b কমন লওঁ কি থাকিব a স্কয়াৰ c স্কয়াৰ প্লাস ইয়াৰ পৰা ac কমন ললে কি থাকিব a minus c তে ইয়াৰ পৰা যদি আমি a minus c টো লৈ আহোঁ বাহিৰত a minus c টো বাহিৰত লৈ আহিলে কি থাকিব b ইনটু ইয়াত থাকিব a plus c plus ac এতিয়া কি হ'ল b minus c a minus b তাৰপিছত ইয়াত কি হৈ যাব পূৰণ কৰিলে ইয়াত a minus c এটা আছে এটো a minus c টো লিখি লৈছো এটো পূৰণ কৰিলে ab plus bc plus ac এতিয়া আমি ইয়াত যদি এটা মাইনাস দি দিও তেতিয়া কি হ'ব b minus c a minus b আৰু ইয়াত কি হ'ব c minus a এটো কি হ'ব ab plus bc plus ca এইটো ফৰ্মুলাটো এনেকৈ প্ৰমাণ হৈ গ'ল গতিকে ফৰ্মুলাবিলাক আমি এনেকৈ প্ৰমাণ কৰি ল'ব পাৰিলে প্ৰথমে যদি প্ৰমাণ কৰি লওঁ তেতিয়া কি হ'ব আমাৰ পিছত কৰিবলৈ বহুত সুবিধা হৈ যায় এতিয়া আমি 16 নম্বৰ যেটো ফৰ্মুলা আছে 16 নম্বৰ ফৰ্মুলাটো প্ৰমাণ কৰি দিবলৈ নম্বৰ যেটো ফৰ্মুলা 16 নম্বৰ ফৰ্মুলাটো প্ৰুফ কৰিবলৈ লাইছো ফৰ্মুলা 16 নম্বৰ ফৰ্মুলাটো অকমান ক্ৰিটিকেল হয় অকমান বুজি পাবলৈ এখিনত অকমান দিগদাৰ পায় লছলিয়ে মানে এটো প্ৰমাণ কৰি দিবলৈ ওলাইছো এটো কি আছে 2b স্কয়াৰ c স্কয়াৰ প্লাস c স্কয়াৰ a স্কয়াৰ প্লাস a স্কয়াৰ b স্কয়াৰ মাইনাস a টু দি পাৱাৰ 4 প্লাস b টু দি পাৱাৰ 4 প্লাস c টু দি পাৱাৰ 4 ইকুৱেল a প্লাস b প্লাস c মাইনাস a c প্লাস a মাইনাস b a প্লাস b মাইনাস c এতিয়া আমি লেফট হ্যান্ড সাইডটো ইয়াত লৈছো রাইট হ্যান্ড সাইডটো আমি উলিয়াম প্ৰথমে 2b স্কয়াৰ c স্কয়াৰ প্লাস 2c স্কয়াৰ a স্কয়াৰ প্লাস 2a স্কয়াৰ b স্কয়াৰ প্লাস মাইনাস a টু দি পাৱাৰ 4 মাইনাস b টু দি পাৱাৰ 4 মাইনাস c টু দি পাৱাৰ 4 পূৰণ কৰি লৈছো আমি কি কৰো এতিয়া ইয়াত মাইনাস a টু দি পাৱাৰ 4 টো আগত লৈ আনো প্লাস 2a স্কয়াৰ b স্কয়াৰ প্লাস 2c স্কয়াৰ a স্কয়াৰ minus b to the power 4 c to the power 4 plus 2b square c square আমি এটো bc লগত bc টো মিলাই দিলো তেনেকে লৈ ললো প্ৰথমে a to the power 4 ইয়াত আমি কি কৰো ইয়াত আমি a স্কয়াৰ টা কমন লৈ লওঁ 2b স্কয়াৰ plus 2c স্কয়াৰ থাকিব এতিয়া ইয়াত আমি মাইনাস কমন ললে আৰু এটো স্কয়াৰ বনালে a square plus b square minus 2 ab মানে ফর্মুলা সিস্টেমত পৰি যাব 2bc b square c square পৰি গল তে minus a to the power 4 plus a square এটোৰ এটা ফর্মুলা আছে b plus c whole square plus b minus c whole square এটো তোমালোকে কৰিলে এইটো যদি দুটা ভাঙি দিয়া তেতিয়া 2bc প্লাস মাইনাস কাটি যাব 2b স্কয়াৰ 2c স্কয়াৰ থাকি যাব এটো এতিয়া এটো কি হৈ যাব b minus b স্কয়াৰ minus c স্কয়াৰ তাবেলে m minus b হোল স্কয়াৰ ফৰ্মুলাত পৰি আছে হেতু ফৰ্মুলা এটো a স্কয়াৰ plus b স্কয়াৰ minus 2ab এতিয়া এটো পূৰণ কৰো প্লাস এটো যদি ভাঙি দিও b plus c whole square b minus c whole square হৈ যাব এটো a plus b into a minus b জানাই তোমালোকে এখিনি তে ইয়াপা minus 2 কমন ললে
a to the power 4 এটো হৈ যাব minus a square b plus c whole square minus a square b minus c whole square plus b plus c whole square b minus c whole square minus to common লোৱা কাৰণে সাইন খিনি এখিনি সাইন খিনি কি হৈ গল চেঞ্জ হৈ গল এতিয়া আমি কি কৰো মাইনাস ইয়াৰ পৰা আমি a square এটা কমন লওঁ কি থাকিব a square minus এই দুটাৰ পৰা লৈছো a square টো ইয়াত থাকিলে এটো আৰু এটো a square ইয়াত গুছিয়ালে কি থাকিলে b plus c এটো সেকেন্ড ব্র্যাকেট দি দিও b plus c whole square আৰু মাইনাস ইয়াৰ পৰা আমি কি কমন লওঁ b minus c whole square কমন লওঁ তে কি থাকিব a square minus b plus c whole square এতিয়া এটো আৰু এটো মিল আছে আমি কি কৰো a square minus আছে এটো a square minus এটো স্কয়ার টো দিয়া নাই b plus c whole square এত কি হৈ যাব a square minus b minus c whole square এতিয়া এইকেটা কি দেখা গৈছে a plus a square minus b square ফর্মুলাত পৰি আছে এতিয়া আমি কি কৰো এটো ফর্মুলা ভাঙিলে a plus b মানে a plus b plus c a minus b a plus b এটো প্লাস কৰিলে a plus b plus c হ'ব মাইনাস কৰিলে কি হ'ব ইয়াত মাইনাস পৰিব a minus b plus c আকৌ এটো যদি কৰো কি হ'ব a square মানে a plus b minus c প্লাসৰ ক্ষেত্ৰত এটো পৰিছে ইয়াত প্লাস কৰিলে আকৌ মাইনাস কৰিলে কি হ'ব মাইনাস কৰিলে কি হ'ব a minus b minus c এতিয়া a plus b plus c a minus তো আগত আছে দি এতিয়া কি হ'ব ইয়াত a minus b minus c এটো a plus b minus c এটো কি হ'ব a minus b plus c এতিয়া আমাক উলাব দিছে কি a plus b plus c b plus c minus a তাৰ পিছত a plus c minus b a plus b minus c এতিয়া সোয়া ইয়াত যে মাইনাস আছে এই মাইনাস থকা কাৰণে এই মাইনাসটো যদি আমি এইটো যদি পূৰণ কৰি দিও যিকোনো এটাত পূৰণ হ'ব তেতিয়া কি হ'ব এইটো আৰু এইটো প্লাস হৈ যাব আৰু এইটো মাইনাস হৈ যাব গতিকে প্ৰথমে a plus b plus c হল এটো কি হৈ যাব b plus c minus a হল তাৰ পিছত এটো কি হৈ গল a plus c minus b আৰু এটো a plus b minus c রাইট হ্যান্ড সাইড প্রমাণ হৈ গল গতিকে এনেকে আমাৰ এটো অকমান ক্রিটিক্যাল গতিকে তোমালোকে বুজিবলৈ যত্ন কৰিবা যদি বুজি নোপোৱা তেতিয়া মোক আকৌ জনাবা মই যিমান পাৰো তোমালোকক হেতু সলভ কৰি দিবলৈ চেষ্টা কৰিম গতিকে আজি ক্লাস ইমানে ফৰ্মুলা খিনি প্ৰুফ কৰি দেখুৱালো নেক্সট আমি ইয়াৰ চেপ্টাৰৰ মাজত সোমাই যাম ফৰ্মুলা খিনি গুটেইখিনি তোমালোকে প্ৰমাণ কৰি দুই তিনিবাৰকে ভালকে প্ৰমাণ কৰিবা তেতিয়াহে তোমালোকে চেপ্টাৰ অংকখিনি কৰিবলৈ অলপ ইজি পাবা গতিকে ইমানকে কৈ আজি ক্লাস ইমানতে সমাপ্ত কৰিছো সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ক্লাছৰ পৰা বিদায় লৈছো ধন্যবাদ